নমস্কাৰ আমি সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছন পঢ়ি আছিলো তাৰ অলৰেডি দুটা পাৰ্ট আমাৰ হৈ গল সমান্তৰ প্ৰগতিটো কি হয় সমান্তৰ প্ৰগতিৰ যেটো nth টাৰ্মলৈকে তাৰ কেনেকৈ ক্যালকুলেট কৰিব পাৰে সেইখিনি আমি কৰিলো যেটো আমি আগৰ এইখিনি এনেকৈ কৰিছিলো আগৰ ভিডিওটোত আছে 5.3 nth টাৰ্মৰ সমান্তৰ প্ৰগতি আৰু এটো তাৰ ফৰ্মুলা আছিল an মই ৰিভাইজ কৰিছো a + n - 1 * d এতিয়া নেক্সট আমাৰ হল মই অলৰেডি এখিনি লিখি ৰাখিছো যে সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ যেটো 5.4 এটো বুকছত আছে 5.4 এখিনি পেজ নাম্বাৰ 119 পেজ তাৰ আন্ডাৰত আহিছে যে প্ৰথম nটা পদৰ যোগফল ইতিমধ্যে আমি পালো যে nটা পদ ক্যালকুলেট কেনেকৈ কৰে n নম্বৰ মানে a10 a20 কেনেকৈ উলিয়ে এতিয়া কৰিব লাগে যে সমান্তৰ প্ৰগতি প্ৰথম nটা পদৰ যোগফল sum of the first n terms of an AP a first term আমি জানো অলৰেডি পঢ়িছো an হৈছে nth term a10 যদি থাকে যেটা 10 নম্বৰ টাৰ্মটো হ'ব a20 থাকিলে 20 নম্বৰ টাৰ্মটো হ'ব d কমন ডিফাৰেন্স যেটো আমি অলৰেডি জানো যে ইটো আগৰটোৰ পৰা পিছৰটো মাইনাস কৰিলে হেতু হৈ যায় এই ফৰ্মুলা আমি পাইছো স্ট্যান্ডাৰ্ড ফৰ্মুলাটো an = a n - 1 * d অলৰেডি আগৰ ভিডিও দিয়া লিংক দিয়া আছে চাব পাৰিব এতিয়া আমি কৰিব লাগে কি সাম মানে nth টাৰ্মৰলে সামটো যেটো কিতাপৰ যেটো এটা ইয়াত ইকুৱেচন এটা সলভ কৰি দিছে বুকত এই বস্তুটো মই সিম্পল কেয়াৰনে লিখি দেখাইছো যে ফাৰ্ষ্টতে কৈছে যে সাম অফ ধৰি ললো সমান্তৰ প্ৰগতিটো এৰিথমেটিক প্ৰগ্ৰেছনটো ষ্টাৰ্ট হৈছিল ইনিশিয়াল টাৰ্ম হৈছে a = 1 লাষ্ট টাৰ্ম যদি আমি লও 100 যেটো টাৰ্ম হয় হেতু লাষ্ট টাৰ্ম n = 100 আমি কি পাম s যদি আমি সামেশন কৰো মানে যোগ কৰো 1 + 2 + 3 up to 99 * 100 সেম বস্তুটো যদি আমি ৰিভার্স কৰো যেটো কিতাপত দিয়া আছে s = 199 up to 1 দুটাৰ যোগফল সমান হ'ব s সেই দুটা যদি আমি একেলগে যোগ কৰি দিও টুৱাইস s পালো টুৱাইস s আমি কেনেকৈ দেখাব পাৰো যে এটো আৰু এটো ইয়াত কি হ'ব 100 ৰ লগত 1 যোগ হ'ব এই 100 ৰ লগত 1 টো যোগ হ'ব নেক্সট 99 ৰ লগত 2 টো যোগ হ'ব তেনেকৈ 98 ৰ লগত 3 টো যোগ হ'ব হেতু হিচাপত যেটা যাব লাষ্টত কি হ'ব 1 ৰ লগত 100 যোগ হ'ব কিন্তু আলটিমেটলি প্ৰতিটোৰে আমি ভ্যালু পাম 101 পাম 100 লগত 1 যোগ হলে 99 লগত 2 যোগ হলে এনেকৈ 101 পাম এয়া কমপ্লিট ডিটেইলছ বুকছত আছে মই জাস্ট সিম্পল ওপৰত কথাখিনি কৈছো তো আলটিমেটলি কি পালো আমি যে 101 এনেকুৱা আমি 100টা পালো 101 আমি 100টা পালো গতিকে কি হ'ব আমি তাৰ লগত এটো মাল্টিপ্লিকেশন কৰি দিম ইয়াৰ ভ্যালুটো হ'ব এটো যেটো এট কৰা আছে যে এই ইকুৱেচনটো কৰিছে যে 100 বাৰ যোগ হৈছে তো 101 টো 100 বাৰ আহিছে 101 টো গতিকে s = 100 টুৱাইস s হৈ যাব যোগ কৰিলে s = 100 * 100 = 505 তাৰ পৰা যদি আমি পাও এই ইকুৱেচনটো সলভ কৰিলে তেওঁলোকে কৰাৰ পিছত যিখিনি nth টাৰ্ম দেখালে a n - 1 * d হেতুৰ পৰা আমি যেটা সামেশনটো উলিয়াও আলটিমেটলি আমাৰ হাতত যেটো ফৰ্মুলা আহিব মই ডাইৰেক্ট ফৰ্মুলা বেচিছতে গৈছো যেটো অনুশীলনীত বা এক্সাম্পলত ফৰ্মুলাটো ইমপ্লিমেন্ট কৰা হৈছে যে টুৱাইস s = n টুৱাইস a n - 1 * d s = n/2 টুৱাইস a n - 1 * d এইটো হৈছে স্ট্যান্ডাৰ্ড ফৰ্মুলা অফ সামেশন অফ ফাৰ্স্ট nth টাৰ্ম এটো মেইন ফৰ্মুলা হয় এটো মেইন ফৰ্মুলা s = এটো sn nth টাৰ্ম n/2 টুৱাইস a n - 1 * d এটো ফৰ্মুলা হয় ইয়াৰ পৰা দুটা টাইপত বস্তুটো ভাগ কৰিছে মই জাস্ট লিখি ৰাখিছো ইয়াতে দেখাই দিছো মই এটো পালে n/2 * টুৱাইস হোল ব্ৰেকেট টুৱাইস a n - 1 * d টুৱাইস a পৰা দুটা a কৰি দিলে a + a n - 1 * d এই বস্তুটো আমি পাই থৈছো this is equal to an হেতু কাৰণে এটো এটা ফৰ্মুলা লৈছে যেটো আমি লিখিছো a + an আৰু যদি an সমান্তৰ প্ৰগতি লাষ্ট টাৰ্ম হয় তেতিয়া যদি সমান্তৰ প্ৰগতিটোৰ মাত্ৰ nটা পদে থাকে তেতিয়া কি হ'ব an = l ইয়াত আমি l বহাব পাৰিম an = l গতিকে বেসিক এখিনিয়ে কনসেপ্ট হয় সামেশনৰ গতিকে আমি এটা এক্সাম্পলত যাম তেতিয়া আমি বস্তুটো আমাৰ ক্লিয়াৰ হ'ব ইয়াত উদাহৰণ 11ত দিয়া আছে এটো 11 মই বুকছত দেখাইছো যে 8 3 - 2 সমান্তৰ প্ৰগতিটোৰ 22 নম্বৰ পদটোৰ যোগফল উলিওৱা কি দিয়া আছে 8 3 - 2 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 22টা পদৰ যোগফল
22টা পদৰ যোগফল 22টা পদৰ যোগফল আমি উলিয়াব লাগে প্ৰথম 22টা পদৰ যোগফল ইয়াত 22 নম্বৰ পদটোৰ কথা কোৱা নাই 22 নম্বৰ পদটো কি খুদা নাই ধৰিছে 22টা পদৰ যোগফল ইয়াত যেনেকৈ আমি কৰিছিলো প্ৰথম 100টা পদৰ যোগফল হেতু হিচাপে ইয়াত কৰাইছে 22টা পদৰ যোগফল আমি ফৰ্মুলা লিখিলো s n/2 bracket twice a plus n minus 1 into d আমি ডাইৰেক্ট s মই 22 বুলি লিখিছো ইয়াত n কিমান দিয়া আছে 22টা পদ 22/2 twice a কিমান দিয়া আছে a ভ্যালুটো 8 বস্তুটো সিম্পল হয় a ভ্যালুটো 8 হল প্লাস n minus 1 into 2 n কিমান দিয়া আছে 22 minus 1 d কিমান আহিব d ভ্যালুটো কেনেকৈ ক্যালকুলেট কৰা যাব 3 minus 8 3 minus 8 is equal to minus 5 হবো ইয়াত d হবো ঠিক তেনেকৈ minus 2 minus 3 minus 5 হৈ গল গতিকে d ভ্যালু আমি পালো minus 5 আমি ক্যালকুলেট কৰিলো এটো আমি 11 পালো এটো 16 আহিলে ইয়াত 21 আহি গল 21 minus 5 হল 11 আহিলে 16 minus 11 of 16 minus ইয়াত পালো 105 মই বুকছৰ মতে লিখি দিছো ইয়াত 11 minus 89 ইকুৱেল টু minus 979 আমি কি পালো sn 22 নম্বৰ টাৰ্মৰ ভ্যালুটো এটো হিচাপে উলিয়াব পাৰো আমি কেনেকৈ উলিয়াব পাৰো n টা পদৰ যোগফল এটো n নম্বৰ টাৰ্ম নহয় কিন্তু এটো যোগফল s টো সদায় সামেশন বুজায় এটো এটা যোগফল হয় হেতু হিচাপে ইয়াত আৰু এটা পদ্ধতি দিছে মই ভিডিওটো অলপ দীঘলীয়া হৈছে মই দেখাই দিছো কথাখিনি যে প্ৰথম 14টা পদৰ যোগফল ইমান প্ৰথম পদ 10 আৰু 20 নম্বৰ পদটো উলিয়াব লাগে s 14 দিয়া আছে সিম্পল n = 14 প্ৰথম 14টা পদৰ n 14 হ'ব a কিমান 10 প্ৰথম পদ 10 দিয়া আছে ফৰ্মুলাত বহাইছে ভ্যালু পাইছে ঠিক তেনেকৈ আমি বাকি কিটা কোৱেশ্চনো কৰিব পাৰিম এটা ইয়াত দিলে যে ইয়াত দুটা বস্তু আহিছে যে যোগফল নিৰ্ণয় কৰিবলৈ কৈছে মই এক্সাম্পলটো দেখাই দিছো প্ৰথম 1000 টা ধনাত্মক অখণ্ড সংখ্যা আৰু প্ৰথম n টা ধনাত্মক অখণ্ড সংখ্যা প্ৰথমতে আমি 1000 ত যাম ইয়াত কি কৰিছে 1000 ত 1 plus 2 plus 3 into 1000 ইয়াৰ প্ৰথম পদটো কি n টা পদৰ যোগফল sn = 1 into l এই বস্তুটো মই দেখাই দিছো যে আমাক কি লাগে 1000 টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল অখণ্ড সংখ্যাৰ ভ্যালুটো লাগে s 1 plus 2 plus 3 plus up to 1000 আমি পাই গলো এতিয়া প্ৰথমৰ আমি ইয়াৰ সূত্ৰটো কোনটো যেহেতু আমাৰ l যেটো a n হেতু আমি পাই আছো অলৰেডি so sn = n/2 bracket a plus l s 1000 হল s 1000 ত আমাৰ কি আহিলে 1000/2 আহিব ইয়াৰ ব্ৰেকেটত 1 আছে ফাৰ্স্ট সংখ্যাটো a = 1 plus 1000 এটো হ'ব যেটো আমাৰ প্ৰথম ইমানটা ধনাত্মক সংখ্যা দিয়া আছে গতিকে এটো সলভ কৰিলে আমি আনসাৰটো পাম 500500 এটো পাম এতিয়া এই কনসেপ্টত আমি যদি প্ৰথম n টা কি দিছে আমাক নেক্সট কোৱেশ্চন দিছিল যে প্ৰথম n টা ধনাত্মক সংখ্যাৰ যোগফল লাগে তাৰ মানে কি হল sn হ'ব প্ৰথম n টা লাগে sn হৈ যোৱাৰ লগে লগে n/2 আহিব ইয়াত n/2 আহিলে ইয়াত ফাৰ্স্টটো হোল্ড 1 কাৰণ প্ৰথমটো সংখ্যাটো 1 এ হ'ব নেক্সট কিমান হ'ব 1000 পদ লিখিছিলো n হ'ব সো সেই ইকুৱেশনটোৰ পৰা আমি এটা স্ট্যান্ডাৰ্ড ফৰ্মুলা পাম n plus n into 1/2 যেটো হল sn = n into n plus 1/2 হৈছে nth টাৰ্মৰ যোগফল প্ৰথম n টা গতি হেখিনিয়ে অনুশীলনীটোত আছে আমি এটা এক্সাম্পল কৰি দেখাম এতিয়া তো যিখিনি দিয়া আছে এক্সাম্পলৰ পৰা আমি কথাটো ধৰিব পাৰিম এতিয়া অনুশীলনী 5.3 তাত কোৱেশ্চনস খিনি দিয়া আছে বাকিখিনি কোৱেশ্চন মই তাৰে 3 নম্বৰ যেটো কোৱেশ্চন আছে তাৰ এটা সলভ কৰি দেখাইছো বাকিখিনি কৰিব পাৰিবা যে এটা সমান্তৰ প্ৰগতি দিয়া আছে তাৰ a5
D3 AN 50 N আৰু SN উলিয়াব লাগে সেই বস্তুটো আমি কেনেকৈ কৰিম A is equal to 5 D is equal to 3 AN is equal to 15 আমি উলিয়াব লাগে N আৰু SN আমি প্ৰথমতে কি উলিয়াব লাগিব AN ত কিমান পাই আছো A plus N minus 1 into D আমি হেতু পাই আছো AN আমাৰ দিয়া আছে 50 A আমি বহাম 5 plus N minus 1 N or value আমি দিয়া নাই D is equal to 3 equation আমি solve কৰিম 50 is equal to 5 plus 3N minus 3 আমি ইফালে আমি ইয়াত পালো 2 so 3N plus 3 okay 3N ইফালে 2 আছিলে মই বস্তুটো শর্টকে কৰি দেখাইছো 50 হল এই 2 টো ইফালে গুছি আহিল -2 হল is equal to 48 আহিলে আৰু n is equal to আমি পালো 16 আমি n ৰ ভ্যালুটো পালো তো নেক্সট আমাৰ কি লাগে sn sn ৰ ফৰ্মুলা কি আছিল n/2 twice a plus n minus 1 into d এটো sn ৰ ফৰ্মুলা যেটো আমি অলৰেডি এড কৰিছো twice n minus 1 into d এতিয়া আমি ডাইৰেক্ট ভ্যালু খিনি বহাই দিম 16/2 2 into a value 5 plus n or value 16 minus 1 d value common difference value দিয়া আছে 3 put কৰি দিলু আমি এটো সলভ কৰিম সো আমি ইয়াত 8 পালো এটো 10 পালো এটো আমাৰ 15 আহিলে 15 ৰ লগত 3 কল 45 আহিলে হল সো আলটিমেটলি কি পালো আমি 8 into 55 8 plus 40 ৰ 4 8 plus 40 44 4 এটো আমি आंसर পালো গটিকে n ওলালে sn ওলালে হেতু হিচাপে এর অনুশীলনীৰ প্ৰথমখিনি অলপ ইজি হয় পিছতো অলপ কোৱেশ্চনস কৰিব লাগিব তো হেখিনি কৰি চাবা কিবা যদি ইয়াৰ ভিতৰত নোৱা থাকে তে কলে হল মই সলভ কৰি দেখাম গটিকে এৰিথমেটিক প্ৰগ্ৰেশন যেটো চেপ্টাৰ আছিল 5th নম্বৰ চেপ্টাৰ তাৰ তিনটা বস্তু এৰিথমেটিক প্ৰগ্ৰেশন কি হয় সমান্তৰাল প্ৰগতিটো কি nth টাৰ্মটো কি হয় ফাৰ্স্ট টাৰ্মটো কেনেকুৱা হয় তাৰ কমন ডিফাৰেন্সটো কি হয় তাৰ পিছত আমি সামেশনটো কেনেকৈ উলিয়াব পাৰো তাৰ বিভিন্ন ফৰ্মুলা বিষয়ে আমি গুটে তিনটা ভিডিওত আমি আলোচনা কৰিলো আৰু ইয়াৰ পিছত যদি এই এৰিথমেটিক প্ৰগ্ৰেশনৰ কিবা ডাউট থাকে হেখিনি মোক কলে হল আজিলে এইখিনি থ্যাংক ইউ